Hello guys, welcome to my YouTube channel Learning with Pitu. আজি যি সমিতিক পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন অনুষ্ঠিত হৈ গৈছে। এখন যথেষ্ট ডিফিকাল্ট প্ৰশ্ন কাকত আছিল যিবিলাক তাৰ MCQ দি মই এইবিলাক সম্পূৰ্ণৰূপে শুদ্ধ আগবঢ়াম 45টা MCQ। ইয়াৰ প্ৰশ্নসমূহ মই ডিসকাস কৰিবলৈ লৈছো। এটা প্ৰথম প্ৰশ্নটো যেটো আছিল তলৰ শক্তিৰ উৎসবোৰক কোনটো কেইটা কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন নকৰে বতাহ শক্তি ভূতাপীয় শক্তি আৰু 1 2 আৰু 3 আছিল জলবিদ্যুৎ শক্তিয়ে নকৰে। অপচন বি ইজ কাৰেক্ট আনসাৰ। 2 নম্বৰ প্ৰশ্নটোৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো শুদ্ধ উত্তৰ হ'ব এ নম্বৰ অপচন এ আৰু আৰ উভয়ে শুদ্ধ আৰু ব্যাখ্যাটো শুদ্ধ হয়। তাৰপিছত যে সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গলনৰ ফলত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে এটো 3 নম্বৰ কোৱেশ্চনটো আছে। সাগৰ পৃষ্ঠৰ উত্থান হ'ব পাৰে উপকূলীয় অঞ্চলত বিশাল পানীত বুৰ যাব 1 আৰু 2 টো ডিটো কাৰেক্ট আনসাৰ 1 আৰু 2 টো শুদ্ধ। 4 নম্বৰ প্ৰশ্ন আছে নন নদীৰ পাৰত অৱস্থিত নগৰৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কীয় এটো দুইটাই শুদ্ধ হয়। এটো মই পঢ়ি পেলাই নিদিও আৰু 1 আৰু 2 দুইটাই শুদ্ধ আছে। আৰু 5 নম্বৰ কোৱেশ্চনটো আছে পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত এটো 5 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব সি 1 আৰু 2 উভয়ে শুদ্ধ। এটো 6 নম্বৰ প্ৰশ্ন আছে উত্তৰ গোলাৰ্ধৰ বিষয়ে 67% মাটি আছে আৰু পৃথিৱীৰ 90% বসবাস কৰে গতিকে 1 আৰু 2 শুদ্ধ মানে এটো কাৰেক্ট আনসাৰ। যেটো এখন দিছে যে সাগৰ এখন মহাসাগৰখন চিনাক্ত কৰিবলৈ দিছে আমি এটো সকলোৱে জানো যে এটো শুদ্ধ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ বি টু কাৰেক্ট আনসাৰ। শুদ্ধভাৱে মিলি আছে দক্ষিণ আমেৰিকা এটো লাষ্ট অপচনটো উত্তৰ আমেৰিকাৰ ডেথ ভেলি উচ্চতম ঠাই আছে মেকেনলে সিংৰ নিম্নতম ঠাই আছে ডেথ ভেলি এটো শুদ্ধ আনসাৰ। যেটো 9 নম্বৰ কোৱেশ্চন আছে 9 নম্বৰ কোৱেশ্চনটো দিছে উপকূলীয় ঠাই সমভূমি অঞ্চলৰ বাহিৰে আফ্ৰিকাৰ মহাদেশৰ এটো দিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি এ আৰু আৰ উভয়ে শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা হয়। তাৰপিছত ডিটো কাৰেক্ট আনসাৰ নহয় মই কাটি থৈছো এটো। যে 10 নম্বৰ আছে তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূপ্ৰাকৃতিক বৰ্ধিত গভীৰতাৰ আমি এটো জানোই সকলে মহিষবান মহিদাল গভীৰ সমুদ্ৰতলীয় ৰুণী সামগ্ৰিক সমুদ্ৰৰ খাত গভীৰ সমুদ্ৰ খাত এটো হেতু কাৰেক্ট আনসাৰ হয়। তাৰপিছত এইটো যদি আমি চাওঁ অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ প্ৰবাহ যদি আমি একাধিক্ৰমে চাওঁ প্ৰথমতে আহিছিলে অষ্ট্ৰীসকল তাৰপিছত আহি গ'ল মংগোলীয়সকল তাৰপিছত আৰ্যসকল আৰিয়ানসকল আহিছিল আহোমসকল আহিছিলে 1228 খ্ৰীষ্টাব্দত পিছত গতিকে ডিটো কাৰেক্ট আনসাৰ হ'ব। 12 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব 1991 ৰ পৰা 2001 হ'ব এটো কাৰেক্ট আনসাৰ। যেটো 13 নম্বৰ কোৱেশ্চন আছে এই 13 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব বি 1 আৰু 3 শুদ্ধ। তাৰপিছত আছে যেটো 14 নম্বৰ প্ৰশ্ন আছে 14 নম্বৰ প্ৰশ্নটো পঢ়ি দিয়া নাই যেহেতু বহুত টাইম ওয়েষ্ট নকৰো ডিটো কাৰেক্ট আনসাৰ এ আৰু আৰ দুইটাই শুদ্ধ আৰ এৰ শুদ্ধ ব্যাখ্যা আপোনালোকে চাই ল'ব। পিছে 15 নম্বৰ কোৱেশ্চন আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আমি সকলোৱে জানো উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব। তাৰপিছত এটো 16 নম্বৰ কোৱেশ্চনটো আছে ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিয়ায় মানে এজেন্সি আছিলে সচিবালয়টো হয় তাৰপিছত সাধাৰণ সভাটো হয় গতিকে 1 আৰু 3 শুদ্ধ ডি ইজ কাৰেক্ট আনসাৰ। যেটো 17 নম্বৰ কোৱেশ্চন আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত কোনটো শুদ্ধ বৃহত্তম অংশ হয় 10 জন এটো নহয় গতিকে 1 আৰু 3 শুদ্ধ। 3 নম্বৰ প্ৰশ্ন আছে সাধাৰণ কাম হৈছে আক্ৰান্ত মানে সদস্য ইয়াৰ প্ৰধান কাম হৈছে আক্ৰান্ত সদস্যসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা কাৰেক্ট আনসাৰ গতিকে ডি টু যেটো 18 নম্বৰ আছে চেক মুদ্ৰা সম্পৰ্কত তলত কোনটো শুদ্ধ কোনকেইটা অশুদ্ধ এটো ব্যাখ্যা কৰিবলৈ মানে কৰিছে বিনিময় মাধ্যম হিচাপে চেকক অশুদ্ধ কেইটা যদি চাওঁ আমি আপোনালোকে চাই ল'ব 1 2 3 আৰু 5 অশুদ্ধ গতিকে অপচন নম্বৰ এ কাৰেক্ট আনসাৰ। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো হৈছে ৰমেনে এলাহাবাদ বেংকত 20000 টকা এটো একাউণ্ট কৰিছে সেভিংছ একাউণ্ট হ'ব গতিকে এটো জানো সঞ্চয় আমানত একাউণ্ট ডি ইজ কাৰেক্ট আনসাৰ। যেটো 20 নম্বৰ প্ৰশ্ন আছে 20 নম্বৰ প্ৰশ্নটো যেটো হৈছে মুদ্ৰা হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি হয় তাৰ এটা বেছি কাৰণ মুদ্ৰাক মানে তৎক্ষণাত দ্ৰব্য আৰু সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰি এটো মানে সঠিক ব্যাখ্যা আৰু সঠিক শুদ্ধ মানে বি ইজ কাৰেক্ট আনসাৰ। তাৰপিছত আছে যেটো 21 নম্বৰ প্ৰশ্ন আছে অৰ্থনৈতিক বিকাশৰ অৰ্থনৈতিক উন্নয়ন সম্পৰ্কে যদি আমি চাওঁ অৰ্থনৈতিক উন্নয়ন অৰ্থ সীমিত কিন্তু অৰ্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক এটোই কাৰেক্ট আনসাৰ 2 নম্বৰ অপচনটো কাৰেক্ট আনসাৰ। তাৰপিছত যেটো 22 নম্বৰ আছে নীতি আয়োগৰ অধ্যক্ষ আমি সকলোৱে জানো প্ৰধানমন্ত্ৰী সি ইজ কাৰেক্ট আনসাৰ। যেটো 23 নম্বৰ আছে 23 নম্বৰটো মিলাই থৈছো আপোনালোকে চাই ল'ব 23 নম্বৰ কাৰেক্ট আনসাৰ হ'ব ডি 1 বি হ'ব 2 সি হ'ব 3 টো এ হ'ব এটো আপোনালোকে চাই ল'ব। যেটো 24 নম্বৰ আছে বংগভংগৰ সম্পৰ্কে কোনকেইটা যুক্তি শুদ্ধ এটো যদি আমি চাওঁ গতিকে 1 2 আৰু 4 নম্বৰ শুদ্ধ গতিকে অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ। ডাকমাৰিটো আছে আপোনালোকে চাই ল'ব। 25 নম্বৰ আছে গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক ন্যায়াধীশ উপাধি এটো কেলে পাইছিলে স্বদেশী আন্দোলনৰ বংগভংগৰ নীতিৰ লগত অসন্মত হৈছিলে কাৰণে সি ইজ কাৰেক্ট আনসাৰ। যেটো 26 নম্বৰ আছে 26 নম্বৰ কোৱেশ্চনটো যদি চাওঁ আমি
এটো অপশ্যন কাৰেক্ট এনচাৰ এ আৰু আৰ উভয়ে শুদ্ধ এ আৰ শুদ্ধ ব্যাখ্যা মানে ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী নিষিদ্ধ কৰা মানে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছিলে থলুৱা সামগ্ৰীসমূহৰ স্বদেশী আন্দোলনৰ প্ৰভাৱত ব্ৰিটিছৰ কৰকাতল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লক্ষ্য কৰা হৈছিলে এইবিলাক শুদ্ধ বেছিকৈ আমি কৈ দিয়া নাই ২৭ নম্বৰ প্ৰশ্নটো আছিলে এইটো বন্দে ভাৰত বন্দে মাতৰম অৰবিন্দ ঘোষ যিটো ২৮ নম্বৰ প্ৰশ্ন আছে ২৮ নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব বিটো কাৰেক্ট এনচাৰ ২ আৰু ৩ যেটো 29 নম্বৰ কোৱেশ্চন আছিলে তলৰ কোনকেইটা 1947 চনৰ স্বাধীনতাৰ দফা আছিলে এইটো হয় 1 নম্বৰটো হয় আছিলে আৰু 3 নম্বৰ গতিকে আমি যদি চাওঁ 1 আৰু 3 উভয়ে শুদ্ধ বি ইজ কাৰেক্ট আনসাৰ 30 নম্বৰ কোৱেশ্চনটো আছিলে এইটো মই দি থৈছো আগষ্ট বিপ্লৱ 1942 চনৰ প্ৰত্যক্ষ দাবী দিব 1946 সাইমন কমিশন 1928 পূৰ্ণ স্বৰাজৰ দাবী 1929 গতিকে অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ 3 4 1 আৰু 2 যেটো 31 নম্বৰ প্ৰশ্ন আছিলে 31 নম্বৰ প্ৰশ্নটো যদি চাওঁ আমি কৃষকসকলৰ 19 শতিকাৰ শেষৰ দশকত অসমৰ এলানি কৃষক বিদ্ৰোহৰ সংঘটিত হৈছিল ৰাইট কৃষক বিদ্ৰোহ 1861 চনৰ যেটো ফুলগুৰি কৃষক বিদ্ৰোহ প্ৰথম হৈছিল কৃষকসকলৰ ৰাইচ মিলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল ৰাইট এটো কাৰেক্ট আনসাৰ হ'ব সি টো উভয়ে শুদ্ধ আৰু ব্যাখ্যাও শুদ্ধ মণিপুৰ বিদ্ৰোহৰ নেতাসকলে এটো মোৰ ভাগত কোৱেশ্চনটো অলপ কনফিউজ লাগি আছে ইয়াৰ কাৰেক্ট আনসাৰটো মই দিছিলো বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হ্ৰাস কৰিছিল লাষ্টত যেহেতু ব্ৰিটিছসকলে তেওঁলোকক এজনক মণিপুৰৰ নেতা হিচাপে লাষ্টত নেতা পাতি দিয়ে সেইজনৰ বয়স কম হোৱাৰ ক্ষেত্ৰকে কম হোৱাৰ কাৰণে আকৌ মণিপুৰী বিদ্ৰোহীসকলৰ ওপৰত ব্ৰিটিছসকলৰ শাসন আকৌ লাষ্টত হৈ গৈছিলে সেই গতিকে মই বিটো দিছো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব এটো কোনটো শুদ্ধ হয় যেটো 33 নম্বৰ কোৱেশ্চন আছে 33 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰ হ'ব বি সি টো ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেশ্বৰ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল যেটো 34 নম্বৰ কোৱেশ্চন আছে 34 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ আছে ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা বুজিছিল সেইবাবে মানে ইমান আপকাৰী কানি সেৱনৰ মানে মাত্ৰা কমি গৈছিল হেতু কাৰণে 35 নম্বৰ কোৱেশ্চনটো আছে মহাত্মা গান্ধীৰ কাৰ্য স্বাধীনতা আন্দোলনৰ য'ত অসমৰ লীলাধৰ বৰুৱাই এইটো আমি সকলোৱে জানো যে দানিজাতা নমান্য আন্দোলন 1932 বি ইজ কাৰেক্ট আনসাৰ 36 নম্বৰ কোৱেশ্চনটো এইটো বাছি থোৱা আছে আপোনালোকে মিলাই ল'ব এইটো কাৰেক্ট আনসাৰ যেটো 37 গান্ধাৰ শৈলী সম্পৰ্কে এইটো 37 এইটো আছে ই গ্ৰীক रोमान शैलीर सहित सम्पर्कित डि इज कारेक्ट आन्सार जेটো 38 নম্বৰ কোৱেশ্চন আছে এটো বি ইজ কাৰেক্ট आन्सार বেলেগ বেলেগ অঞ্চলত প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে এটো আছে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ সাংস্কৃতিক বিচিত্ৰতা কেনেদৰে প্ৰভাৱিত কৰে অপচন নম্বৰ বি ইজ কাৰেক্ট आन्सार 39 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আমি মিলাই থোৱা আছে এটো কাৰেক্ট आन्सार যেটো 40 আছে এটো 40 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট आन्सार আছে বি টু এ আৰু আৰ উভয়ে শুদ্ধ আৰু ব্যাখ্যা শুদ্ধ 41 নম্বৰ IUCNৰ সম্পৰ্কে এটো কাৰেক্ট आन्सार হ'ব ডি ইজ কাৰেক্ট आन्सार 1 আৰু 3 যেটো 42 নম্বৰ আছে চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে চতুৰ্থ খণ্ড আমি জানোৱে কি আধুনিক পৰিৱেশ অনুকূল মানে এটো গৱেষণামূলক এটো যেটো হয় হেতুৱে হয় বি ইজ কাৰেক্ট आन्सार যেটো 43 নম্বৰ কোৱেশ্চন আছে এটো উক্তিকিটা দিছে উক্তিকিটা আছিল কি আমি এটা পঢ়ি দিবলৈ চাম সামাজিক পৰিৱৰ্তনৰ ঘটাৰ লগে লগে সম্পদৰ ধাৰণা ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন ঘটায় মানুহৰ জ্ঞানৰ প্ৰসাৰতা আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধ সামগ্ৰী এটো কাৰেক্ট आन्सार দুটাই শুদ্ধ ইয়াৰ উভয়ে শুদ্ধ হৈছে যেটো 44 নম্বৰ সম্পদ সংৰক্ষণ সম্পৰ্ক তলত কোনকেইটা শুদ্ধ এটো আমি ডাইৰেক্ট আপোনালোকে উত্তৰটো বাছি থৈছো ডি ইজ কাৰেক্ট आन्सार 1 আৰু 3 যুক্তি দিছে 45 নম্বৰ কোৱেশ্চনটো অৰ্থনৈতিক ভূগোলৰ সম্পদৰ বিধানতে দুইটাই শুদ্ধ হয় both A and B এর সত্য আৰু শুদ্ধ ব্যাখ্যা হয় আজিৰ ভিডিওটো মানে যদি এই ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলোৰে মাজলৈ আগবঢ়াই দিয়ক ধন্যবাদ জয় অসম